তো হে গাইজ মই আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব এইটো ভিডিঅ' অতিকৈ ইম্পৰ্টেণ্ট হয় আপোনালোকে যদি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই আপোনালোকে গম পাই যাব আমাৰ ভাৰতৰ যিটো GDP হয় সেইটো কেনেকৈ ডাউন গৈ আছে আপুনি সেইটো গম পাই যাব ঠিক আছে ইয়াত মই আলোচনা কৰিম 2014 পৰা 2025 চনলৈকে আমেৰিকাৰ ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্যৰ কেনেদৰে সলনি হৈ আছে আপুনি সেইটো গম পাই যাব ঠিক আছে ইয়াতে চাৰ্টটো মই ওপেন কৰি লৈছোঁ যিটো নেকি মই গুগল জেমিনাইত এইটো ডাটাটো উলিয়াইছোঁ ঠিক আছে তো এটা আপোনালোকে দেখা পাব 2014 পৰা লাষ্ট ইয়াত 2025 চনলৈকে মই ওপেন কৰি ৰাখিছোঁ ঠিক আছে তো আপুনি ইয়াতে কাৰণবিলাকো দেখা পাব সাইডত মূল কাৰণ কি আছিল সেইটো বছৰত ইনক্ৰিজ বা ডিক্ৰিজ হোৱাৰ কি কাৰণ আছিল সেইটো আপোনালোকে ইয়াতে দেখা পাব তো 2014 যেতিয়া নেকি ডলাৰৰ মূল্য আছিল আমাৰ ইণ্ডিয়ান ৰুপিছত কিমান আছিল 60ৰ পৰা 63 লৈকে ইয়াৰ মাজতে আছিল আমি যদি তেতিয়া কাৰণটো চাওঁ কাৰণ আছিল নৰেন্দ্ৰ মোদী চৰকাৰৰ আৰম্ভণি বজাৰত ইতিবাচক প্ৰভাৱ আপোনালোকে নিশ্চয় গম পায় তেতিয়া আমাৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ আৰম্ভণিয়ে হৈছিল তো সেই সময়ত মানে আপুনি যিটো ডলাৰৰ ৰেট হয় আপুনি দেখা পাই আছে 60ৰ পৰা 63 লৈকে তো আমি 2014 বছৰটো এৰি দিলোঁ বুজি গৈছে তাৰপিছত যদি আমি চাওঁ 2015ত যিটো আছিল আপুনি দেখা পাই আছে 2015ত 4% বাঢ়িছে 62ৰ পৰা 66 লৈকে পাইছিল আপুনি চাব ইয়াতে ইয়াৰ কাৰণ আছিল চীনৰ অৰ্থনৈতিক অৱনতিৰ প্ৰভাৱ মানে চাইনাৰ মাৰ্কেটটো ক্ৰেছ হৈছিল সেইকাৰণে 4% বৃদ্ধি হৈছিল তো কিমানলৈকে যাই পাইছিল 66 আপোনালোকে দেখা পাইছে তাৰপিছত 2016 চনত যদি আমি চাওঁ 2016 চনত 66ৰ পৰা 68 মানে 3% আৰু বৃদ্ধি পাইছে তো ইয়াৰ কাৰণ কি আছিল বিমুদ্ৰাকৰণ মানে ডিমনিটাইজেশ্যন আমাৰ ভাৰতত মানে ডিমনিটাইজেশ্যনৰ যিটো প্ৰচেছটো চলাই আছিল সেই সময়ত আৰু এটা প্ৰব্লেম আছিল কি আছিল এইটো আছিল US ইলেকশ্যনত ট্ৰাম্পৰ উইন মানে US ইলেকশ্যনত ট্ৰাম্প উইন কৰিছিল সেইটো সময়ত মানে ডলাৰৰ যিটো ৰেট হয় সেইটো আমাৰ ইণ্ডিয়ান ৰুপিছত 3% বাঢ়ি গৈছিল চাওক 66ৰ পৰা 68 লৈকে পাইছিল তাৰপিছত যদি আমি চাওঁ 2017ত কি আছিল 63ৰ পৰা 65 লৈকে মানে 2% কমিছিল ইয়াতে লিখা আছে 2% হ্ৰাস পাইছিল তো কি চেঞ্জ হৈছিল ইয়াতে লিখা আছে ভাৰতীয় শ্বেয়াৰ বজাৰত বিদেশী বিনিয়োগ বৃদ্ধি আপোনালোকে দেখা পাইছে এইটোৰ কাৰণতে ইয়াতে টকাৰ মূল্য শক্তিশালী হৈছিল মানে আমাৰ ভাৰতীয় টকাৰ মূল্যত মানে US ডলাৰতকৈ আমাৰ ভাৰতীয় টকাৰ মূল্য অলপ 2% মানে হ্ৰাস পাইছিল কিয় আমাৰ ভাৰতীয় শ্বেয়াৰ বজাৰত বিদেশী বিনিয়োগ মানে বিদেশীয়ে ট্ৰেডাৰবিলাকে বিনিয়োগ কৰিছিল সেইকাৰণে ইয়াতে 2% হ্ৰাস পাইছিল বুজি পাইছে এতিয়া যদি আমি চাওঁ 2018টোত মানে চবতকৈ বেছি মানে দুখ লগা কিয়নো ইয়াতে চবতকৈ বেছি মানে কি 10% লৈকে বৃদ্ধি পাইছিল আপোনালোকে দেখা পাইছে 10% বৃদ্ধি পোৱাটো ইমান ধেমালি কথা নহয় 10% বৃদ্ধি হোৱাৰ পিছত কি হৈছিল 64ৰ পৰা 74 লৈকে যাই পাইছিল আপোনালোকে দেখা পাইছে এইটো ধেমালি নহয় 10% বৃদ্ধি হোৱাটো আৰু এইটো 10%টো বৃদ্ধি কি হৈছিল US চাইনা ট্ৰেড ৱাৰ আৰু খাৰুৱা তেলৰ বৃদ্ধি দামৰ বৃদ্ধি কি হৈছিল US মাৰ্কেট আৰু চাইনাৰ মাৰ্কেটৰ মাজত যিটো ট্ৰেডিং ৱাৰ হয় সেইটো হৈছিল বাণিজ্যিক ৱাৰ চলি আছিল তাৰপিছত খাৰুৱা তেলৰ বৃদ্ধি এই দুটা কাৰণত কি হৈছিল 10% বৃদ্ধি হৈছিল চবতকৈ বেছি 2018ত তো এতিয়া যদি আমি 2019ত চাওঁ 2019ত কিমান আছিল লাষ্টৰ 69ৰ পৰা ধৰিছে 69ৰ লৈকে মানে লাষ্টলৈকে আহিছিল সেইকাৰণে 69ৰ পৰা 72 লৈকে পাইছে মানে ইয়াতে 2% বৃদ্ধি হৈছে মানে 2018ত মানে 74 লৈকে পাইছিল তাৰপিছত 72 লৈকে আহিছিল তো এতিয়া 69ৰ পৰা 72 তো ইয়াৰ কাৰণ কি আছিল ভাৰতৰ অৰ্থনীতিৰ মন্থৰ গতি মানে ইকনমিক শ্লো ডাউন মানে ভাৰতৰ যিটো অৰ্থনীতি হয় এইটো মানে গতিশীল নাছিল মানে একদম শ্লো আছিল সেইকাৰণে মানে ইমান হেৰি নাছিল কম হোৱা নাছিল আৰু 2%হে বৃদ্ধি পাইছে আপোনালোকে দেখা পাইছে বৃদ্ধি পোৱাটো মানে আমাৰ কাৰণে ক্ষতি মানে GDP ডাউনলৈকে গুচি যায় আপোনালোকে এইটো গম পাব লাগিব বুজি পাইছে তো এতিয়া যদি আমি 2020ত চাওঁ 2020ত কি আছিল 2020ত মানে 71ৰ পৰা 77 লৈকে মানে 6% বৃদ্ধি হৈছে ইয়াতো মানে অলপ ডাঙৰকৈ বৃদ্ধি পাইছে 2020তো ইয়াৰ কাৰণ চাগে আপোনালোকে নিশ্চয় গম পাইছে কোভিডৰ যিটো মহামাৰী আছিল ইয়াৰ কাৰণটো হ'ব পাৰে লকডাউনৰ কাৰণতে
বহুতো কাৰণতে ইয়াতে কি হৈছিল 6% লৈকে বৃদ্ধি পাইছে। ইয়াতে আপোনালোকে দেখা পাই আছে কাৰণটো সেইটোৱে দিছে কোভিড-19 মহামাৰী লকডাউনৰ বাবে বিনিয়োগকাৰীসকলে টকাৰ সলনি ডলাৰ কিনিবলৈ আৰম্ভ কৰে। মানে বিনিয়োগকাৰীসকলে কি কৰিছিলে টকাৰ সলনি ডলাৰ কিনিবলৈ আৰম্ভ কৰিছিলে। তো সেইকাৰণে আপোনালোকে দেখা পাইছে 2020ত মানে 6% লৈকে বৃদ্ধি পাইছে। তো তাৰপিছত যদি আমি চাওঁ 2021ত আপোনালোকে দেখা পাইছে লাষ্ট 72ৰ পৰা 75 লৈকে ধৰিছে। আপোনালোকে দেখা পাইছে 1% হ্ৰাস পাইছে। ইয়াত আপোনালোকে দেখা পাইছে 77 মানে 76 বা 77 ইয়াৰ মানে 71ৰ পৰা 77 লৈকে আছিল না, ইয়াৰ মাজতে আছিল। তো ইয়াতে 72ৰ পৰা 75 মানে 1% হ্ৰাস পাইছে। স্থিৰ আপোনালোকে দেখা পাইছে হ্ৰাস মানে তাতে ইমানো হ্ৰাস পোৱা নাছিলে, স্থিৰে আছিল। ইয়াতে আপোনালোকে ডিফাৰেঞ্চ ইমানকে দেখা নাপায় 2020 আৰু 2021ৰ মাজত। তো সেইকাৰণে মানে ইয়াতে 1% মানে হ্ৰাস পাইছিল। এতিয়া যদি আমি 2022ত চাওঁ 2022ত আপোনালোকে দেখা পাব 2022তো মানে ইয়াতে ডাঙৰ বৃদ্ধি মানে 10% লৈকে পাইছিল। 2018 আৰু 2022 আপোনালোকে দেখা পাইছে। ইয়াৰো কিবা মূল কাৰণ হ'ব পাৰে, আপোনালোকে কাৰণটো চাওক 74ৰ পৰা 83 ৱাও 83 লৈকে পাইছে। তো ইয়াৰ মূল কাৰণ কি আছিল ৰাছিয়া ইউক্ৰেইন যুদ্ধ আৰু আমেৰিকাৰ বেংকৰ সুতৰ হাৰ বৃদ্ধি। আপোনালোকে দেখা পাইছে ইয়াৰ মূল কাৰণটো আপোনালোকে দেখা পাইছে ৰাছিয়া ইউক্ৰেইনৰ মাজত যিটো যুদ্ধ চলি আছিল সেইটোৰ কাৰণ আছিল। তাৰপিছত আছিল আমেৰিকাৰ বেংকৰ যিটো সুতৰ হাৰ হয় সেইটোও বৃদ্ধি পাই আছিল। এই দুটা কাৰণত 2022ত 10% লৈকে যাই বৃদ্ধি পাইছিল। ঠিক আছে। এতিয়া যদি আমি চাওঁ 2023ত আপোনালোকে দেখা পাইছে 81ৰ পৰা 83 ইয়াতে 74ৰ পৰা 83 লৈকে যাই পাইছিল 2022ত। ইয়াতে লাষ্টলৈকে 81ত আহিছিল। তাৰপিছত অলপ বৃদ্ধি পাই কেনে 83 লৈকে পাইছে। মানে চাওক 2 বা 1% ইয়াতে বৃদ্ধি হৈছিল, মানে 83 লৈকে গৈছিল আৰু। তো ইয়াৰ মূল কাৰণ কি আছিল বিশ্বজুৰি অৰ্থনৈতিক মন্দা অৱস্থাৰ আশংকা। মানে এইটো মানে কিবা এটা আশংকা আছিল অৰ্থনৈতিক বিশ্বজুৰিয়ে আছিল। তো ইয়াৰ কাৰণে কি হৈছিলে আমাৰ ভাৰতত মানে 1% বৃদ্ধি পাইছিল, আমাৰ ইণ্ডিয়ান ডলাৰ ৰেটটো বৃদ্ধি পাইছিল। ঠিক আছে। এতিয়া আহিল 2024ত চাওক 83ৰ পৰা 84 লৈকে 1% আকৌ বৃদ্ধি পাইছে। 84 লৈকে যাই পাইছে। আমেৰিকা অৰ্থনৈতিক শক্তিশালী হোৱাৰ আৰু ভূ ৰাজনৈতিক উত্তেজনা জিঅ'পলিটিকেল টেনশ্যন আছিল। তো এই দুটা কাৰণতে কি হৈছিলে 1% বৃদ্ধি পাইছিল 2024ত। ফ্ৰেণ্ডছ এতিয়া যদি আমি চাওঁ 2025ত এইটো হ'ল লাষ্ট আমাৰ 2025। এতিয়া চাওক 2024ত কি আছিল মানে 85 লৈকে লাষ্ট যাই পাইছিল। ইয়াতে দেখাই আছে লাষ্ট ইয়াতে 85 দেখাইছে, তাৰপিছত 87 মানে 3% ইয়াতে যাই বৃদ্ধি পাইছে। মানে ইয়াত আপোনালোকে দেখা পাইছে 3% লৈকে বৃদ্ধি পাইছে। তো আমি যদি চাওঁ ইয়াৰ মূল কাৰণটো কি আছিল ডলাৰৰ চাহিদা বৃদ্ধি আৰু ভাৰতৰ আমদানি খৰচৰ বৃদ্ধিৰ সম্ভাৱনা। মানে এটা চাওক ডলাৰৰ যিটো চাহিদা এইটো বৃদ্ধি হৈছিল আৰু আমাৰ ভাৰতৰ আমদানিৰ খৰচ যিটো এইটোও বৃদ্ধি হৈছিল। এই দুটা কাৰণত কি হৈছে 3% লৈকে যাই পাইছে। তো আপোনালোকে দেখা পাইছে বৰ্তমান কিমানলৈকে আছে মই আপোনালোকক গ্ৰাফত অপেন কৰি দেখাই আছোঁ। USD to INR। তো ইয়াতে গ্ৰাফটো অপেন হৈ গৈছে, আপোনালোকে দেখা পাইছে। চাওক লাষ্ট এতিয়া বৰ্তমান লাষ্ট কিমান আছে 88.590 মানে 88ৰ ওপৰত গুচি গৈছে, আপোনালোকে দেখা পাইছে। তো এইটোৰ প্ৰভাৱ আমাৰ সাধাৰণ জনতাৰ মাজতে হ'ব। কিয় হ'ব মানে আমাৰ ভাৰতৰ বজাৰত মানে যিবোৰ বস্তু আছে ইলেক্ট্ৰিকেই হওক বা পেট্ৰলেই হওক মানে চব বস্তুৰ দাম বৃদ্ধি পাব। ইয়াৰ যিটো ফলস্বৰূপ হয় সেইটো সাধাৰণ জনতাই ভুগিব লাগিব। ফ্ৰেণ্ডছ বাকী আপোনালোকে কমেণ্ট কৰি জনাব। তো আপোনালোকে কাৰণবিলাক নিশ্চয় গম পাইছে 2014ৰ পৰা 25 লৈকে কোনটো চনত কি কাৰণত আমাৰ ইণ্ডিয়ান ৰুপিজটো ডলাৰ ৰেটটো বাঢ়ি গৈছিল। তো আপোনালোকে নিশ্চয় গম পাইছে। তো আই হোপ আপোনালোকে ভিডিঅ'টো চাই কেনে অলপ কিবা শিকিব পাৰিছে। তো ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু আপোনালোকে ডিছক্ৰিপশ্যনত এইটো চাৰ্টটো আপোনালোকে লিংক পাই যাব। তাৰ পৰা চাৰ্টটো ডাউনলোড কৰি কেনে আপোনালোকে নিজে এনালাইজ কৰিব পাৰে। ঠিক আছে। তো আজিৰ এই ভিডিঅ'টোত ইমানখিনি আছিল। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ।